হয় আজি 17 জুন অৰ্থাৎ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 122 সংখ্যক উপজা দিন। এই মুহূৰ্তত মই আছোঁ গহপুৰৰ ভোলাগুৰিত। কেমেৰা সহযোগী নিবিৰ আছে, ইয়াৰ পৰিৱেশ দেখুৱাব। এয়া হৈছে ভোলাগুৰিৰ পৰিৱেশ আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি আবক্ষ মূৰ্তি আছে, আবক্ষ মূৰ্তিত এনেদৰে তেওঁৰ যিসকল গুণমুগ্ধ আছে, গুণমুগ্ধসকলে মাল্যৰ্পণ বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে প্ৰথম অসমীয়া বোলছবি জয়মতীৰ যি নিৰ্মাণস্থলী গহপুৰৰ ভোলাগুৰি। আৰু যেহেতু আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 122 সংখ্যক উপজা দিন আৰু এই আজিৰ এই বিশেষ দিনটোত তেওঁৰ যিসকল গুণমুগ্ধ আছে, গুণমুগ্ধই তেওঁৰ যি আবক্ষ মূৰ্তি আছে, আবক্ষ মূৰ্তিৰ মাল্যৰ্পণ বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে। আমি ND24 দৰ্শকক দেখুৱাইছোঁ এয়া গহপুৰৰ পৰা। আৰু পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী হৈ আছে ৰাজ্যজুৰি। আৰু এয়া হৈছে গহপুৰৰ পৰিৱেশ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি আবক্ষ মূৰ্তি আছে, আবক্ষ মূৰ্তিত আজিৰ এই বিশেষ দিনটোত শিল্পীগৰাকীক স্মৰণ কৰা পৰিলক্ষিত হৈছে। আমি কথাটো চেষ্টা কৰিম। একাংশ ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ। কওকচোন আজি এই বিশেষ দিনটোত আপোনালোকে শিল্পীগৰাকীক সোঁৱৰণ কৰা পৰিলক্ষিত হৈছে, কি ক'ব বিচাৰিব? হয়, আমি চব ইয়াতে একেলগে জ্ঞাত হৈছোঁ। তেওঁৰ জন্মদিনটো আমি এনেদৰেই উদযাপন কৰিছোঁ। তেওঁক আমি সোঁৱৰিছোঁ আজি। আৰু ইয়াতে যিহেতুকে তেওঁ প্ৰথম কৰ্মজীৱনী ইয়াতেই আৰম্ভ কৰিছিলে, সেইটো কাৰণে আমি পূৰা গৌৰৱ অনুভৱ কৰোঁ। আমি হ'লেও ইয়াতে ওচৰতে থকা মেডিকেলখনৰ স্বাস্থ্যকৰ্মী, আমি সকলো আহি ইয়াতে সমাগত হৈ তেওঁক বন্তি প্ৰজ্বলন কৰিছোঁ। নিশ্চয় আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আজিৰ এই বিশেষ দিনটোত সমগ্ৰ ৰাজ্যজুৰিয়ে শিল্পীগৰাকীক স্মৰণ কৰিছে। নহয়, তেওঁ আমাৰ অসমীয়া সমাজৰ যিখিনি আপোনাৰ সংস্কৃতিৰ ক্ষেত্ৰত যিখিনি অৱদান আছে সেইখিনি সুঁৱৰি তেওঁৰ ওচৰত আমি আজি শৰণাৰ্থ হৈছোঁ। তেওঁক আজি জন্মদিন 17 জুন 1903 চনত তেওঁ জন্ম হৈছিলে। তাৰ কাৰণে আমি একেলগে উপস্থিত হৈ তেওঁক অন্য নোৱাৰিলেও চাকি এগছ জ্বলাই, ধূপ এগছ জ্বলাই আমি তেওঁক সুঁৱৰিছোঁ। নিশ্চয় নিশ্চয় মই কেমেৰা পুনৰ পৰিৱেশটো দেখাব অনুৰোধিছোঁ। এয়া হৈছে গহপুৰৰ ভোলাগুৰিৰ পৰিৱেশ। আৰু যিটো আজি 17 জুন আৰু 122 সংখ্যক উপজা দিন শিল্পীগৰাকীৰ। আৰু এয়া হৈছে প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নিৰ্মাণস্থলী ভোলাগুৰিৰ পৰিৱেশ। আৰু পুৱাৰে পৰা বিভিন্ন স্থানত, অসমৰ বিভিন্ন স্থানত শিল্পীগৰাকীক স্মৰণ কৰা পৰিলক্ষিত হৈছে। গহপুৰ ব্যতিক্ৰম নহয়, এয়া হৈছে গহপুৰৰ ভোলাগুৰি। মই পুনৰ কৈছোঁ, প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নিৰ্মাণস্থলী। আৰু পুৱাৰে পৰা এই স্থানত যি আবক্ষ মূৰ্তি আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ, তাতে তেওঁৰ যিসকল গুণমুগ্ধ আছে তেওঁলোকে বন্তি প্ৰজ্বলন মাল্যৰ্পণ কৰি তেওঁক স্মৰণ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।